Very good evening, my dear student. নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আমাৰ এই ইউটিউব চেনেলটোলৈ যিটো চেনেলৰ নাম হ'ল ABC কোচিং আসাম আৰু ABC কোচিং আসামৰ তৰফৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা সিৰিজ আমি আৰম্ভ কৰিলো কাৰণ ইতিমধ্যে তোমালোকৰ যি ফাইনেল এক্সাম হেখিনি আহি পালে আৰু ফাইনেল এক্সামৰ কাৰণে ৰিভিজন কৰাখিনি খুব প্ৰয়োজন হৈ পৰিছে তোমালোকৰ কাৰণে আৰু তোমালোকৰ সহায়ক হোৱাকৈ আমি আমাৰ এই চেনেলত সুন্দৰকৈ এটা সিৰিজ আৰম্ভ কৰিলো সুন্দৰকৈ তোমালোকে ইয়া ভালদৰে তোমালোকৰ যাতে পৰীক্ষাত ভাল এটা নম্বৰ অৰ্জন কৰিব পাৰা তাৰ বাবে ব্যৱহাৰ কৰিব পাৰা আজি আমি তোমালোকৰ যিখিনি ইংৰাজী বিষয় আছে ইংৰাজী বিষয়খিনি আমি তোমালোকৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিছো আৰু তোমালোকৰ যিখিনি পাৰ্ট আছে দা ফান দে হেড প্ৰথম পাৰ্টটো তাৰ দুটা সেপাৰেট ভিডিওত মই এমসিকিউ কভাৰ কৰিছো আজি আমি যি ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিবলৈ লৈছো গতিকে আশা কৰো তোমালোকে মনোযোগ সহকাৰে ধৈৰ্য সহকাৰে বহি ওলাই পিনে বহি লোৱা আৰু খুব সুন্দৰকৈ ক্লাছখিনি কৰা তোমালোকৰ ৰিভিজনো হ'ব আৰু সুন্দৰকৈ তোমালোকে পৰীক্ষাত ভাল নম্বৰ এটা স্কোৰিং কৰিব পাৰিবা বুলি আমি আশা ৰাখিলো Question number 1 How old are Marzi and Tommy? Marziৰ বয়স কিমান আৰু Marzi আৰু Tommyৰ বয়স কিমান Marzi is 11 Marziৰ বয়স 11 হয় অৰ্থাৎ 11 বছৰ বয়স and Tommy is আৰু Tommyৰ বয়স 13 years old অৰ্থাৎ 13 বছৰ বয়স Tommyৰ চলি আছিল সেই সময়ত Question number 2 What did Marzi write in her diary? Marziয়ে তেওঁৰ ডায়েৰীত তেওঁৰ যি দিললিপি আছে দিললিপিত কিনো লিখিছিল কিনো লিখিছিল সো মাৰ্জি ৰোট মাৰ্জি লিখিছিল ইন হার ডায়েৰী তেওঁৰ ডায়েৰীত কি লিখিছিল এইখিনি কথা খুব ইম্পৰ্টেন্ট হয় টুডে টমি ফাউন্ড এ ৰিয়েল বুক আজি টমিয়ে এখন ৰিয়েল বুক আসল কিতাপ ফাউন্ড কৰিলে অৰ্থাৎ বিচাৰি পালে ঠিক আছে Question number 3 লৈ গুছি কৈছো 3 নম্বৰ কি কৈছে Has Marzi ever seen a book before Marzi কেতিয়াবা কিতাপ ৰিয়েল কিতাপ দেখা পাইছিল নে সো ইয়াৰ উত্তৰ হ'ব no Marzi had never seen a book Marzi কেতিয়াও বুক দেখা পোৱা নাই বিফৰ আগতে Marzi আগতে কেতিয়াও ৰিয়েল বুক দেখা পোৱা নাছিল 4 নম্বৰ What things about the book কি এনেকুৱা বস্তু আছে কিতাপখনৰ বিষয়ে did she find strange যিখিনি আমাৰ মাৰ্জি আৰু টমিয়ে কি পাইছিলে strange পাইছিলে অৰ্থাৎ অলপ আচহুৱা পাইছিলে মাৰ্জি was surprised মাৰ্জিয়ে সাৰপ্ৰাইজ হৈ গৈছিলে টু সি যেতিয়া তাই দেখিছিলে the yellow and crinkly pages yellow অৰ্থাৎ পেজৰ পৃষ্ঠাবোৰ বুকৰ পৃষ্ঠাবোৰ কি হৈছিলে ইয়েলো কালাৰ হৈ গৈছিলে আৰু পেজবিলাক ক্ৰিংলি হৈ গৈছিলে অৰ্থাৎ সসৰা মসৰা লাগি গৈছিলে ওকে নেক্সট কোশ্চেন নম্বৰ 5 what do you think a telebook is খুব ইম্পৰ্টেন্ট হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট what is telebook এনেকৈ আহিব পাৰে অৰ দি পিনে দিছে ইয়াছৱা what is telebook বুলিলে কি বুজা So a telebook এটা telebook হয় কি is a electronic book এটা ইলেক্ট্ৰনিক বুক হয় যেনেকৈ মই এইখন তোমালোকৰ আগত PDF খন ওপেন কৰি তোমালোকক পঢ়াই আছো এইখন আমাৰ PDF নোট হয় তোমালোকক যদি PDF নোট লাগে তেনেহলে এটা নাম্বার দিছো এই নম্বৰ কন্টাক্ট কৰিব পাৰা 9101036942 এইটো নম্বৰ তোমালোকে কন্টাক্ট কৰিবা ঠিক আছে আমাৰ টিমে তোমালোকৰ ফোন নকৰিবা আকৌ হোৱাটসঅ্যাপ কৰিবা ঠিক আছে আমাৰ টিমে তোমালোকক এই PDF বুকখন পঠাই দিব ঠিক আছে একো পইচা দিব নালাগে ঠিক আছে A telebook is a electronic book a telebook মানে এখন telebook হল কি ইলেক্ট্ৰনিক বুক এইখন এখন ইলেক্ট্ৰনিক বুকই হয় which can be stored in computer যেটো আমি কত ষ্টৰ কৰিব পাৰো কম্পিউটাৰত ষ্টৰ কৰিব পাৰো বা কম্পিউটাৰত সংগ্ৰহ কৰিব পাৰো ঠিক আছে খুব ইম্পৰ্টেন্ট হয় শৰ্ট কোশ্চেনৰ কাৰণে হ'ব পাৰে এমসিকিউৰ কাৰণে আহিব পাৰে গতিকে ভালদৰে পঢ়ি যাবা 6 নম্বৰ কোশ্চেনটো কি কৈছে Where was Marzi's school? Marzi's school কত আছিলে? Did she have any classmate? তাইৰ কোনো classmate আছিলে নে না আছিলে? ইয়াৰ आंसर হল Marzi's school had a computer. Marzi's school হল এটা কম্পিউটাৰ
তৰোপৰি এই কম্পিউটাৰটো আগত ক'ত আছিল কম্পিউটাৰটো ইন হার হাউস আৰু সেই কম্পিউটাৰটো তেওঁৰ ঘৰৰ ভিতৰতে আছিল ঠিক আছে তাৰ মানে মাৰ্জিগতে কোনো স্কুল যোৱা না আছিল ঘৰতে কম্পিউটাৰতে সিহঁতে কি কৰিছিল সিহঁতৰ স্কুলৰ নিচিনাকৈ আমি বৰ্তমান সময়ত যেনেকৈ স্কুল গৈ পিনি শিকো সিহঁতে কম্পিউটাৰত বহি বহি শিকিছিল ঠিক আছে Did she have any classmate? তাইৰ কোনো ক্লাসমেট আছিল নে? No, she did not have any classmate. তাইৰ কোনো কি না আছিল ক্লাসমেট না আছিল কাৰ ক্লাসমেট না আছিল মাৰ্জিৰ ক্লাসমেট না আছিল কিয় না আছিল কাৰণ মাৰ্জি নিজৰ ঘৰতে শিকি আছিল মাৰ্জি নিজৰ ঘৰতে কম্পিউটাৰত পঢ়ি আছিল তেনেহলে কম্পিউটাৰত পঢ়ি থাকিলে তাত ক্লাসমেট কৰবৰ আহিব ক্লাসমেট মানে কি তোমালোকৰ যি বন্ধু বান্ধৱী থাকে যে স্কুলত হেতু আমি ক্লাসমেট বুলি কওঁ গতিকে আই হোপ তোমালোকে বুজি পাইছা 7 নম্বৰ 7 নম্বৰ কি কৈছে What subject did Margie and Tommy learn? Margie আৰু Tommy কি সাবজেক্ট শিকিছিলে VVID ৰাখিবা খুব ইম্পৰ্টেন্ট হয় MCQ আকাৰতো আহিব পাৰে Margie learned Margie শিকিছিল কি শিকিছিল জিওগ্ৰাফি এণ্ড অ্যাৰিথমেটিক বা আমি ম্যাথমেটিক্স বুলিও কব পাৰো এণ্ড Tommy learned আৰু Tommy শিকিছিল কি হিষ্ট্ৰী এণ্ড অ্যাৰিথমেটিক এইকেইটা নাম মনত ৰাখিবা Margie কি শিকিছিল জিওগ্ৰাফি এণ্ড অ্যারিথমেটিক আৰু তুমি কি শিকিছিল হিষ্ট্ৰী এণ্ড অ্যারিথমেটিক ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে 8 নম্বৰ লৈ গুছি গৈছো 8 নম্বৰ কোৱেশ্চনটো আমাক কিনো কৈ আছে I would not throw it away মই ইয়া দলিয়াই দিয়া নাছিলো তো 1 নম্বৰ যিখিনি কোৱেশ্চন আছে এইখিনি লৈ আমি গুছি গৈছো who says this word এই কথাখিনি তোমালোকে সো এই কথাখিনি উদ্যোগমাৰ ভিতৰত দিয়া আছে উদ্যোগমাৰ ভিতৰত থকা কথাখিনি কোনে কৈছিলে সো এইখিনি কথা টমিয়ে কৈছিলে টমি said this word টমিয়ে এই কথাখিনি কৈছিলে 2 নম্বৰ কোৱেশ্চন চোৱা what does it refer to এই যেটো শব্দ আছে it ইয়াৰ যেটো শব্দ আছে it মানে কি বুজাইছে it মানে ইয়াত হয়তোবা আমাৰ বুকৰ কথা কৈছে মই নাজানো তোমালোকক দেখুৱাই দি আছো এনসাৰখিনি it মানে কিহৰ কথা কৈছে বুকৰ কথা কৈছে বা সিহঁতৰ শিক্ষকৰ কথা কৈছে সাকে it মানে it refer to কাক বুজাই আছে refer to mechanical teacher মানে কি সিহঁতৰ যিখিনি কম্পিউটাৰ আছিল যে কম্পিউটাৰটো যাৰ পৰা সিহঁতে শিকিছিল যে স্কুলৰ লেসন বিলাক তাক সিহঁতে কি বুলি কৈছিল মেকানিক্যাল টিচাৰ বুলি কৈছিল ঠিক আছে আফটাৰ দ্যাট 3 নম্বৰত কি কৈ আছে what is it being compared with by the speaker আমাৰ স্পিকাৰে অৰ্থাৎ আমাৰ টমিয়ে মেকানিক্যাল টিচাৰক কাৰ লগত কম্পেয়াৰ কৰিছিল মেকানিক্যাল টিচাৰক মনত ৰাখিবা আৰু এটা শব্দৰে সম্বোধিত কৰা হয় কম্পিউটাৰ বুলি বা আৰু এটা শব্দৰে সম্বোধিত কৰা হয় কি বুলি কোৱা হয় টেলিবুক বুলিও কোৱা হয় সো টেলিবুক ইজ বিং কম্পেয়াৰ টেলিবুকক কম্পেয়াৰ কৰা হৈছিল কম্পেয়াৰ মানে তুলনা কৰা হৈছিল উইথ কাৰ সৈতে তুলনা কৰা হৈছিল দা ৰিয়েল বুক আসল কিতাপৰ লগত তুলনা কৰা হৈছিল গতিকে ইয়া খুবে ভিভিআই হয় ভেৰি ইম্পৰ্টেন্ট হয় এইখিনি তোমালোকে চাই যাবা বুলি মই আশা ৰাখিলো ঠিক আছে গতিকে আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ লৈ 9 কি কৈ আছে surely নহয় sure they had a teacher নিশ্চিত ৰূপে সিহঁতৰ এজন কি আছিল শিক্ষক আছিল but কিন্তু it was not a regular teacher কিন্তু আমাৰ নিচিনা শিক্ষক না আছিল it was a man সিহঁতৰ শিক্ষক বিলে কি আছিল ম্যান আছিল বা মানুহ আছিল সিহঁতে অৰ্থাৎ টমি আৰু মাৰ্জিয়ে আমাৰ বৰ্তমান সময়ৰ শিক্ষকৰ কথা কৈ আছে তো ইয়াতো সঁচা কথা আমাৰ বৰ্তমান শিক্ষক বিলে কি হয় ৰবট হয় নেকি নহয় কম্পিউটাৰ হয় নেকি নহয় কোনে শিকায় আমাক মানুহে শিকায় আমি শিকাই আছো তোমালোকক এনেকৈ কৈ না অনলাইনতে শিকাই আছো গতিকে আমি মানুহ ঠিক আছে মানুহ হয় 1 নম্বৰ কোৱেশ্চনত কি কৈছে who does they refer to ইয়াত they মানে কাক বুজাইছে ইয়াত they refer to কাক বুজাই আছে boys and girls ইয়াত চোৱা they শব্দটো কত আছে এইটো they আছে ইয়াত they শব্দটো কাক বুজাইছে boys and girls বুজাইছে বৰ্তমান সময়ৰ আমাৰ সময়ৰ ঠিক আছে 2 নম্বৰ কোৱেশ্চন কি কৈ আছে what does regular mean here regular মানে কাৰ কথা কৈছে regular যেহেতু এই শব্দটো মাৰ্জিয়ান টমিয়ে ব্যৱহাৰ কৰি আছে তেনেহলে সিহঁতৰ সময়ত যিখিনি ৰেগুলাৰ হয় সিহঁতৰ সময়ত সিহঁতে যিখিনি বস্তু পাই আছিল সেইখিনি ৰেগুলাৰ বুলি কম আমি গতিকে কাৰ কথা কৈছে মেকানিক্যাল টিচাৰৰ কথা কৈছে সিহঁতৰ সময়ত কি আছিল মেকানিক্যাল টিচাৰ আছিল ওকে 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ি গৈছো 3 নম্বৰ কোৱেশ্চন কি কৈ আছে what is it
কনষ্ট্ৰাক্টেড উইথ ইয়াত ইট শব্দটো কাৰ লগত কনষ্ট্ৰাক্ট কৰিছে কাৰ লগত কম্পেয়াৰ কৰা বুজাই আছে ইট শব্দটো ইট কনষ্ট্ৰাক্টেড উইথ মেকানিক্যাল টিচাৰৰ কথা ইয়াত বুজাই আছে ইট শব্দটোৱে গতিকে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে কমেন্টত জনাই দিবা ঠিক আছে আৰু ইয়াত যদি পিডিএফ লাগে তেনেহলে মই অলপ আগতে জনালো এই নম্বৰটো তোমালোকে কন্টাক্ট কৰিব পাৰা কিন্তু ফোন নকৰিবা হা কাৰণ এটা দিনত বহুত ফোন আহি যায় ফোন নকৰিবা তোমালোকে হোৱাটছএপত মেছেজ কৰি দিবা মেছেজত তোমালোকৰ নাম তোমালোকে ঠিকনাখিনি দিবা মানে ভিলেজখিনি দিবা বা ডিস্ট্ৰিক্টখিনি দিবা আৰু সুন্দৰকৈ বিচাৰিবা যে ক্লাছ 9 ৰ অমুক লেসনৰ পিডিএফ খিনি লাগে তেনেহলে তোমালোকে পাই যাবা ঠিক আছে গতিকে খুব সুন্দৰকৈ ভালদৰে পঢ়া ক্লাছ 9ত আকৌ আমি লগ পাম যদি অফলাইনত আমাৰ লগত ক্লাছ কৰিব বিচৰা তোমালোকে যদি হে হালাকুৰ অঞ্চলবাসী তোমালোকৰ ষ্টুডেন্ট হোৱা তেনেহলে সেম এই নম্বৰত তেতিয়া কল কৰিবা 9101036942 এই নম্বৰটোত কল কৰিবা তেতিয়া তোমালোকে ক্লাছ 10 ৰ অফলাইনত আমাৰ চেণ্টাৰত আহি পিনে ক্লাছ কৰিব পাৰিবা ঠিক আছে গতিকে এইখিনিত কল কৰিবা যদি হে তোমালোকে আমাৰ ক্লাছ 10 ত তোমালোকে যদি উঠিবা আমাৰ ইয়াত পঢ়িব বিচৰা অফলাইনত তেনেহলে তোমালোকে এই নম্বৰটো কল কৰি পিনে কবা যে স্যাৰ মই পঢ়িব বিচাৰো ঠিক আছে তেতিয়া সুন্দৰকৈ তোমালোকৰ লগত মই যোগাযোগ কৰি লম আৰু সুন্দৰকৈ এটা আমি শিডিউল দিম গ্ৰুপ বনাম ঠিক আছে ওকে আৰু আগবাঢ়ি গৈছো 10 নম্বৰ কোৱেশ্চনটো লৈ What kind of teachers did Margie and Tommy have? Margie আৰু টমিৰ শিক্ষকখিনি কেনেকুৱা ধৰণৰ আছিল অলপ আগতে গলো আমি মেকানিক্যাল টিচাৰ আছিল Margie and Tommy had mechanical teachers হয় না ওকে Margie শিকিছিল জিওগ্ৰাফি and arithmetic আৰু টমিয়ে কি শিকিছিল ন হিষ্ট্ৰি and arithmetic ঠিক আছে আমি অলপ আগতে পঢ়িলো নহয় এই দুটা কোৱেশ্চন ঠিক আছে গতিকে আই হোপ তোমালোকে বুজি পাইছা ঠিক আছে যদি বুজি পোৱা নাই মোক জনাবা এতিয়া আমি আগবাঢ়ি যাম 11 নম্বৰ কোৱেশ্চনটো লৈ আৰু 11 নম্বৰ কোৱেশ্চনত কিনো কৈ আছে চোৱাচোন Why did Margie's mother Margieৰ মা কিয় sent it to the country inspector Margieৰ মাদাৰে কিয় country inspectorক হিয়তৰ ঘৰলৈ মাতিছিলে বা পঠিয়াই দিছিলে কাৰণটো হল কি Margie was not doing well Margie খুব এটা ভাল কৰা না আছিলে কোনটো সেক্টৰত ভাল কৰা না আছিলে এট জিওগ্ৰাফি তা মানে Margieৰ জিওগ্ৰাফি পৰীক্ষাৰ যিখিনি ফলাফল বাৰে বাৰে বেয়া হৈ আছিল ঠিক আছে আৰু Margieৰ মাকে এইখিনি গম পাইছিলে তেতিয়া Margie's mother called for তেতিয়া Margie's মাকে মাতিছিলে the country inspector for fix it যে কিনো হৈছে জিওগ্ৰাফি সেক্টৰটো Margieৰ ভুল নে কম্পিউটাৰৰ ভুল কিনো হৈছে সেইখিনি চেক কৰিব কাৰণে Margieৰ মাদাৰে কিন্তু কান্ট্ৰি ইন্সপেক্টৰক মাতিছিলে ঠিক আছে সো উই নিড টু নো দিস ওকে খুবই ইম্পৰ্টেন্ট হয় বাৰে বাৰে পৰীক্ষা দেখিন আহি থাকে ভিভিআইডি থলো দে ঠিক আছে আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ 12 নম্বৰ কোৱেশ্চনটো কি কৈ আছে চোৱাচোন What did he do হি মানে ইয়াত কান্ট্ৰি ইন্সপেক্টৰৰ কথা কৈ আছে কান্ট্ৰি ইন্সপেক্টৰে কিনো কৰিছিলে তাৰ পিছত আহি পিনে সো কান্ট্ৰি ইন্সপেক্টৰ ফিক্সড ঠিক কৰি দিছিলে দা মেকানিক্যাল টিচাৰ জনক বা কম্পিউটাৰটোক বা ৰবটটোক ঠিক কৰি দিছিলে দেয়াৰ ওয়াজ এ আৰু তাতে আছিল কি ওয়াজ এ প্ৰবলেম এটা সমস্যা আছিল কত সমস্যা আছিল ইন জিওগ্ৰাফি সেকশনত এটা সমস্যা আছিল in Margie's mechanical teacher Margie যে বাৰে বাৰে জিওগ্ৰাফিত কম নম্বৰ লাভ কৰি আছিল তাৰ মুখ্য কাৰণটো আছিল কি Margieৰ জিওগ্ৰাফি সেকশনত অলপ মেকানিক্যাল প্ৰবলেম চলি আছিল দ্যাটস ওয়াই Margie বাৰে বাৰে জিওগ্ৰাফি সেকশনত কম নম্বৰ লাভ কৰি আছিল ঠিক আছে আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ 13 লৈ আমি গুছি গৈছো why was Margie doing badly in geography Margie কিয় badly performance দিয়েছিলে বেয়া performance দিয়েছিলে জিওগ্ৰাফি সেকশনত ইয়াত Margieৰ ভুল নে Margieৰ যেটো মেকানিক্যাল টিচাৰ আছে তাৰ ভুল আফটাৰ দ্যাট কি কৈ আছে কোৱেশ্চনৰ পিছফালে আৰু এটা কোৱেশ্চন আছে what did the country inspector do to help her আৰু country inspectorে কেনেকৈ হেল্প কৰিছিলে Margie So Margie was doing badly bor beya koi performance diesile Margie at geography section of geography thik ase it was not her fault and that is the interesting point aru yat Margieৰ কোনো ভুল না asile
ইট ওয়াজ বিকজ ইয়াৰ কাৰণ আছিলে কি মাৰ্জি জিঅ'গ্ৰাফি সেকশনত কম নম্বৰ লাভ কৰি আছিলে ইয়াৰ মুখ্য কাৰণটো কি বিকজ the geography sector was a little too quick কাৰণ জিওগ্ৰাফি সেক্টৰটো অলপ আগবঢ়াই দি আছিল তা মানি লোৱা মাৰ্জিৰ বয়স মানি লোৱা যে কিমান চলি আছিল 10 years বা 11 years চলি আছিল আৰু জিওগ্ৰাফি সেক্টৰটো 10 বছৰীয়া বা 10 years বা 11 years লৰা ছোৱালীৰ কাৰণে না আছিল হেতু আছিল মানি লোৱা যে 14 বছৰীয়া বা 15 বছৰীয়া লৰা ছোৱালীৰ কাৰণে সো মাৰ্জি এইখিনি নপৰি পিনে এইখিনি পৰি আছিল সো ইমান কম বয়সত যেতিয়া তেওঁ 14 বছৰীয়া 15 বছৰীয়া লৰা ছোৱালীয়ে যিখিনি পঢ়ে সেইখিনি পঢ়িব তেতিয়া সেইবিলাক সকলো যে মনত ৰাখিব পাৰিব হেতুটো কোনো কথা নহয় সেই কাৰণে মাৰ্জিয়ে জিওগ্ৰাফিত ব্যাডলি পাৰফৰমেন্স কৰি আছিল ঠিক আছে after that he slowed it to an average 10 years level aru tetia marjir mechanical teacher or osorot ahi pini jetia country inspector gom pale tetia marjir country inspector ki korile etu olop level kori dile 10 বছৰীয়া লৰা ছোৱালীৰ যিখিনি 10 11 বছৰীয়া লৰা ছোৱালীয়ে যিখিনি পঢ়িব লাগে ষ্টেণ্ডাৰ্ড লেভেল মেইনটেইন কৰিব লাগে সেইখিনি ষ্টেণ্ডাৰ্ড লেভেলত মাৰ্জিৰ জিওগ্ৰাফি সেক্টৰটো আনি পিনে থৈ দিছিল ঠিক আছে এয়া হল খুব সুন্দৰ এটা কোশ্চেন ঠিক আছে ভিভিআই বুলি মই দিছিলো খুব ইম্পৰ্টেন্ট খুব প্ৰয়োজনীয় তোমালোকৰ আহিব পাৰে ঠিক আছে after that question number 14 কিনো কৈ আছে 14 ত what had once happened এদিন এখন কিনো হৈছিলে to Tommy's teacher টমিৰ টিচাৰৰ লগতো টমিৰ মেকানিক্যাল শিক্ষকৰ লগতো কিবা হৈছিলে কেদিন মান আগত কি হৈছিলে so once Tommy's teacher এদিন এখন টমিৰ শিক্ষক was away for about 1 month মোটামুটি এক মাহৰ কাৰণে টমিৰ টিচাৰ টমিৰ ওচৰত না আছিল কাৰণ কি there was a history sector কাৰণ টমিৰ যি হিষ্টৰী সেক্টৰ আছে in the computerত by chance it had blank out আৰু হেতু বাই চান্স কি হৈ গৈছিল ব্লাঙ্ক আউট হৈ গৈছিল বা তোমালোকে কব পাৰা যে একেবাৰে নহা হৈ গৈছিল একো শোয়ে নকৰে একো নেদেখুৱাই ঠিক আছে ব্লাঙ্ক আউট কমপ্লিটলি সম্পূৰ্ণৰূপে ব্লাঙ্ক আউট হৈ গৈছিল সম্পূৰ্ণৰূপে তোমালোকে মই এটা শব্দ উচ্চাৰণ কৰি আছো ডিলিট হৈ গৈছিল ঠিক আছে সম্পূৰ্ণৰূপে হিষ্টৰী সেক্টৰটো নাইয়ে এনেকুৱা অৱস্থা হৈ গৈছিল সেই কাৰণে তেতিয়া কিন্তু টমিৰ মেকানিক্যাল টিচাৰটো কান্ট্ৰি ইন্সপেক্টৰ আহি পিনে লগত লৈ গৈছিল ঠিক আছে গতিকে টমিৰ টিচাৰৰ লগত কিনো ঘটনা হৈছিল এইখিনিও ইম্পৰ্টেন্ট হয় মই ভিভিআই দি থলো তোমালোকে পঢ়িবা দে ঠিক আছে 15 নম্বৰ কোশ্চেনটো কিনো কৈ আছে এতিয়া 15 নম্বৰ did Marzi have regular days and hours for school মাৰ্জিৰ স্কুলৰ কাৰণে তোমালোকে কোৱাচোন মাৰ্জিৰ স্কুল ক'ত আছিল মাৰ্জিৰ স্কুল মাৰ্জিৰ ঘৰৰ ভিতৰতে আছিল হয়নে yes so did Marzi have regular days and hours for school মাৰ্জিয়ে স্কুলৰ কাৰণে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁ যিখিনি মানে লয় যে মাৰ্জিৰ ৰুম ইয়াত ক্লাছ কৰে তেওঁৰ ক্লাছ কৰাৰ কাৰণে স্কুলৰ কাৰণে কোনো নিৰ্দিষ্ট ঘণ্টা বা নিৰ্দিষ্ট দিন আছিল নে নাই so আছিল if so why কিয় আছিল Marzi had regular days and hours for school মাৰ্জিয়ে স্কুলৰ ক্লাছ কৰিবৰ কাৰণে ৰেগুলাৰ প্ৰত্যেক দিনৰ কাৰণে এটা দিন ধাৰ্য কৰা আছিল আৰু সময়ও দিয়া আছিল the time was quite fixed আৰু সময়বিলাক কি আছিল ফিক্সড কৰি দিয়া আছিল except for Saturday and Sunday কেৱল মাত্ৰ Saturday শনিবাৰ আৰু Sunday ৰবিবাৰ এই দুটা বাৰৰ অবিহনে বাকি কেইটা বাৰ সিহঁতে ক্লাছ কৰিবলগীয়া হৈছিল it was because ইয়াৰ কাৰণ হল কি Mr. Jones Mrs. Jones thought the little girl learned better কাৰণ Mrs. Jone ভাবিছিল যে সৰু লৰা বা সৰু ছোৱালীয়ে ভালদৰে শিকিব পাৰিব learn better if they learn যদি সিহঁতে শিকে at regular hours যদি প্ৰত্যেক দিনাই এটা নিৰ্দিষ্ট সময়ত সিহঁতে কিতাপখন ধৰি বহে বা ক্লাছ কৰে তেতিয়া সিহঁতে বহুত বেটাৰলি শিকিব পাৰিব বুলি মিছেছ জনৰ বিশ্বাস এটা আছিল that's why মাৰ্জিহতৰ স্কুলৰো এটা নিৰ্দিষ্ট টাইম পিৰিয়ড আছিল ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 16 কিনো কৈ আছে how does Tommy describe the old kind of school টমিয়ে পুৰণি কলিয়া যিবিলাক স্কুল আছে যিবিলাক বৰ্তমান সময়ত আমাৰ স্কুলৰ কথা টমিয়ে কেনেকুৱাকৈ ব্যাখ্যা কৰিছিল ডিসক্ৰাইব কৰিছিল Tommy describes that it was house in a building কৈ আছে যে এটা হাউস ঘৰ হয় এটা বিল্ডিংৰ ওপৰত মেবি হ'ব পাৰে
they are the boys and girls যত লৰা আৰু ছোৱালীবোৰ sat বহে together একেলগে বহে they studied together সিহঁতে একেলগে পঢ়া-শুনা কৰে they laughed it and shouted সিহঁতে বহুত একেলগে সকলে একেলগে মিলি পিনে হাঁহে আৰু shouted আৰু চিঙৰ বাখৰ কৰে in the school yard মানে প্ৰাংগণ স্কুলৰ প্ৰাংগণ সিহঁতে হাঁহি ধেমালি তাৰ পিছত shouted চিঙৰ বাখৰ ইত্যাদি সব বিলাক কৰে ঠিক আছে গতিকে টমি সুন্দৰকৈ আমাৰ মাৰ্জিক হয়তোবা কৈ আছিল এইবিলাক কথা আজিকালিৰ দিনৰ স্কুলৰ কথা ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এতিয়া নেক্সট নম্বৰ কোৱেশ্চন নম্বৰ 17 হাউ ডাজ টমি ডিসক্ৰাইব টমি কেনেকৈ ডিসক্ৰাইব কৰিছিল বৰ্ণনা কৰিছিল দা ওল্ড কাইন্ড অফ টিচাৰ আজিকালি ধৰণৰ যিবিলাক শিক্ষক আছে আজিকালিৰ সময়ত যিবিলাক শিক্ষক আছে আমি বিলাক আছো আমাক কেনে ধৰে টমিয়ে বৰ্ণনা কৰিছিল সেইখিনি এতিয়া আমি জানিম টমি কৈছিলে টমি describes that they were human হেবিলাক human হয় মানুহ হয় they taught all the kids together বহুবিলাক কিডছক বহুবিলাক ছাত্ৰ ছাত্ৰীক সিহঁতক শিক্ষকজনে অকলে শিকোৱা দেখা পোৱা যায় ঠিক আছে অকলে শিকোৱা দেখা পোৱা যায় each kid had আৰু প্ৰত্যেকজন কিডছৰ প্ৰত্যেকজন শিশু had to be taught differently আৰু সিহঁতক প্ৰত্যেকজনকে ডিফাৰেন্ট ধৰণে বিভিন্ন ধৰণে শিকোৱা দেখা পোৱা গৈছিল গতিকে আই হোপ তোমালোকে বুজি পাইছে কেনেকুৱাকৈ টমিয়ে শিক্ষকৰ কথা কৈছিল বৰ্তমান সময়ৰ শিক্ষকৰ কথা কৈছে গতিকে এতিয়া আমি লাষ্ট দুটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 18 অৰ্থাৎ 18 লৈ গুছি যাম ঠিক আছে কিনো কৈ আছে Why did Margie hate school? Margie কিয় স্কুল বেয়া পাইছিল সিহঁতৰ স্কুল কিয় বেয়া পাইছিল কিয় Margie always hated school Margie স্কুল বেয়া পাইছিল The mechanical teacher was giving her test mechanical teacher তেওঁক টেষ্ট বাৰে বাৰে দিছিল টেষ্ট আফটাৰ টেষ্ট হোৱাৰ পিছত আকৌ টেষ্ট দিছিল ইন জিওগ্ৰাফি সেক্টৰত and she was আৰু তাই কি কৰিছিল ডুইং ওৰ্স বেয়া কৰি আছিল ওৰ্স এন্ড ওৰ্স বেয়াতকৈ বেয়া কৰি আছিল দিনক দিনে জিওগ্ৰাফিত she was displeased with it আৰু তেওঁ মানে ডিসিপ্লিনস মানে হল কি বিৰক্ত তেওঁ এটি ব হ'ব বিৰক্ত আৰু তেওঁ বিৰক্ত লাগি আছিল with it so she hated school সেই কাৰণে তেওঁ বিদ্যালয় কি কৰিছিল বেয়া পাইছিল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন টলে আগবাঢ়ি যাম কোৱেশ্চন নম্বৰ 19 কিনো কৈ আছে What are the main features মুখ্য বৈশিষ্ট্যসমূহ কি বৈশিষ্ট্য ঠিক আছে ফিচার্স মানে বৈশিষ্ট্য ফিচার্স অফ মেকানিক্যাল টিচাৰৰ মুখ্য বৈশিষ্ট্যবোৰ কিনো হয় ঠিক আছে and the school rooms আৰু স্কুল ৰুমৰ বৈশিষ্ট্য কি হয় that Margie and Tommy have in the story Margie আৰু টমিৰ আমাৰ কাহিনীখনত যেনেকুৱা ধৰণৰ স্কুল আছিল যেনেকুৱা ধৰণৰ সিহঁতৰ স্কুলৰ ৰুম আছিল সেই স্কুল ৰুমৰ বা স্কুলৰ ক্লাছৰুমটোৰ বৈশিষ্ট্যটো কি আছে যেনেকুৱা গৈ কি আছে সোৱা Margie আৰু Tommy we are getting education at home সিহঁতে ঘৰতে শিক্ষা লাভ কৰি আছিল they have computers সিহঁতৰ নিজস্ব ব্যক্তিগত কম্পিউটাৰ আছিল as their teacher আৰু সেই কম্পিউটাৰ বিলাক কি হয় সিহঁতৰ শিক্ষক হয় ঠিক আছে it was the mechanical teacher আৰু সিহঁতৰ শিক্ষকবোৰ কোনো মানুহ না আছিল mechanical teacher আছিল who taught যিয়ে শিকাইছিল everything প্ৰত্যেকটো বস্তু শিকাইছিল The school room স্কুলৰ যিবিলাক ৰুম আছে of Margie and Tommy আৰু টমিৰ স্কুলৰ যি ৰুম বিলাক আছিল we are next to their room সিহঁতৰ ৰুমৰ মানে নেক্সটত আছিল পিছফালে আছিল মই তোমালোকক দেখাই দিলো এটা পানি লোৱা যে Margie আৰু টমিৰ ঘৰ আৰু ইয়াতে সিহঁতৰ ৰুমখিনি আছিল next to their house ঠিক আছে তাৰপিছত কি কৈ আছে the mechanical teacher was always in time mechanical teacher সদায় নিৰ্দিষ্ট সময়তে ক্লাছ আৰম্ভ কৰে ঠিক আছে The lesson we are taught up regularly আৰু লেসন বিলাক পার্ট লেসন মানে কি পার্ট বিলাক সদায় রেগুলারলি কি হয় শিকোৱা হয় বা শিকাই দিয়া হয় গতিকে আই হোপ তোমালোকে এইবিলাক কথা বুজি পাইছা আৰু ইয়াৰ পৰা নোটস তোমালোকে বনাই লবা পিডিএফ যদি লাগে এইখিনি যদি পিডিএফ লাগে তেনে হলে নম্বৰটো যোগাযোগ কৰিবা 9101036942 আৰু একো পেমেন্ট কৰিব নালাগে ইয়া ফ্ৰী হয় ঠিক আছে তোমালোকৰ কাৰণে ফ্ৰী হয় ঠিক আছে আৰু তোমালোকে ভালদৰে পৰীক্ষা দিয়া তাৰ কাৰণে সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰি লবা এই আমাৰ চেনেলটো ইয়াত ৰেগুলাৰলি পৰীক্ষাৰ আগমুহূৰ্তলৈ তোমালোকৰ ভিডিও পাই থাকিবা ঠিক আছে অহা ক্লাছত লগ পাই আছো আজিলৈ মানে জয় হিন্দ জয় ভাৰত